আজিৰে পৰা অসমত আৰম্ভ বিশেষ ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া এছআৰ বা এই বিশেষ সংশোধনীক লৈ বিৰোধীৰ শংকা বিৰোধীৰ সন্দেহ উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000 কানপুৰৰ পৰা 2,000 নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিব নে এছআৰৰ জৰিয়তে ভ্ৰাম্যমান ভোটাৰ আহিব অসমলৈ প্ৰতিটো সমষ্টিত সেইখিনি ভোটাৰে বিজেপিৰ হৈ ল'ব নিৰ্ণায়ক ভূমিকা 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল এটা সমষ্টিত 5-10,000 যদি আহি তেওঁলোকে ভোটদান কৰে তেওঁলোক ভাগ্য নিয়ন্ত্ৰণ হৈ যাব যিটো কথা আমি সিএৰ সময়ত নাগৰিকত্ব সংশোধনী সময়ত কৈছিলোঁ ইতিমধ্যে অভিযোগ নচাত বিজেপিৰ নেতা মন্ত্ৰীৰ এইবাৰ পাল মুখ্যমন্ত্ৰীৰ এছআৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট কংগ্ৰেছক কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে এছআৰত আপত্তি কৰিবলগীয়া একোৱেই নাই এছআৰতো একো নাই যধে মধে সোমালে থাকিব ক'ত খুৱাব কোনে ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে ভোটাৰ তালিকাটোৰ নামটো সোমালে তেওঁ খুৱাব কোনে ৰাখিব কোনে বিৰোধীয়ে অভিযোগ কৰা মতে যদি এছআৰৰ জৰিয়তে বহিৰাগত ভোটাৰ আহে তেন্তে তেওঁলোকক খুৱাই পিন্ধাই ৰাখিব কোনে থাকিবলৈ দিব ক'ত টকা আহিব ক'ৰ পৰা প্ৰশ্ন মুখ্যমন্ত্ৰীৰ কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে যেনেকৈ কৈছিল সিএৰ সময়ত 1.5 কোটি মানুহ আহিব বুলি কৈছিল এজনো আহিলে নেকি গতিকে কংগ্ৰেছৰ এইটো টেঙাম সিএৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰটো বিক্ৰী নহ'ব এইটো ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব আৰু বেংগলত ইলেকশ্যন নাই নেকি বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে ৰাখিব কোনে পিন্ধাব কোনে এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি কাৰ সময়ত টেঙা আম বেচা কংগ্ৰেছে এইবাৰ একেই কাম কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া নিদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাবী আগতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক ফোন কৰিছিলে লোকসভা নিৰ্বাচন পূৰ্বে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ যোগেদি সম্পূৰ্ণভাৱে ৰাজনৈতিক ডিলিমিটেশ্যন এক্সাৰচাইজ কৰালে 20 বছৰ পুৰণি সেন্সাস ওপৰত 2001 চনৰ সেন্সাস ওপৰত ভাবিছে যে এবাৰ যদি মই ডিলিমিটেশ্যন কৰাই লওঁ তো লোকসভাত মই সুবিধা পাম আৰু বিধানসভা নিৰ্বাচনত মই সুবিধা পাম মুখ্যমন্ত্ৰী শংকিত নিৰ্বাচনলৈ মুখ্যমন্ত্ৰী হৈ থাকিলেও তেওঁ জানে ভোট এবাৰ বিৰোধীৰ পক্ষত সেয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নিৰ্বাচন আয়োগৰ জৰিয়তে অসমলৈ এছআৰ আনিছে মুখ্যমন্ত্ৰীয়ে নিজে উত্তৰ প্ৰদেশ বিহাৰৰ পৰা বিজেপি আৰএছএছৰ মানুহৰ নাম অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে এই বিশেষ সংশোধনী অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ নিজৰ ইচ্ছামতে ডিলিমিটেশ্যন কৰোৱা পিছতো আজি তেওঁ অৱস্থা ইমানেই দুৰ্বল যে আকৌ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক ফোন কৰিবলগীয়া হৈছে আৰু ফোন কৰি কি সুধিছে কি আমাৰ ভোটাৰ তালিকাটো যদিও আপোনালোকে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নকৰে কিবা এটা ৰিভাইজ কৰক কিবা এটা কৰক নহ'লে যিখিনি মানুহে যোৱা লোকসভাত ভোট দিলে একেখিনি মানুহ যদি আহা বিধানসভা নিৰ্বাচনত যদি ভোট দিয়ে বিজেপি পৰাজয় হোৱাটো খটাং বিজেপি আৰএছএছ ইউপি বিহাৰৰ পৰা হাজাৰ কৰ্মীখিনিক মাতি আনি আমাৰ ভোটাৰ তালিকাত সোমাবলৈ বিচাৰিছে আৰু বিজেপি দলৰ ভিতৰত এনেকুৱা মানুহবোৰ আছেই এটা ফ্লোটিং এটা পপুলেশ্যন আছে য'ত বিধানসভা নিৰ্বাচন তাতে 2 মাহ গৈ ভোটাৰ তালিকাৰ ভিতৰত নামটো সোমাই দিয়ে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম